মই গধূলি হ'লে ৰাস্তালৈ যাওঁগৈ, গোটৰ দোকান এখন আছে, তাতে মই জীৱনভৰ কটাওঁ। তাতে থাকে। এজন অসহায় ককা। আপোনালোকে এই ভিডিঅ'টোৰ ককাৰ মন্তব্যখিনি শুনিলে আপোনালোকৰ চকুৰে চকুলো নিগৰি আহিব আৰু আপোনালোকৰ বহুত বেয়া লাগিব, কিয়নো বানে সকলো শেষ কৰি থৈ যোৱা এই ককাজনৰ কৰ্মই আছিল যে কচু ঢেকীয়া তেখেতে বিক্ৰী কৰি কোনো ৰকমে জীৱনটো অতিবাহিত কৰা, কিন্তু এই বানে বৰ্তমান সময়ত সকলো ধ্বংস কৰি থৈ গ'ল। আৰু এতিয়া এই ককাজনে জীৱনটো অতিবাহিত কৰিছে কোনোবা এখন দোকানৰ কাষতে ৰাতি, সেই তাতে থাকি তেখেতে জীৱন অতিবাহিত কৰিছে। আপোনালোকে এই ককাজনৰ এইখিনি কথা শুনিলে আপোনালোকে গম পাব যে ইমান দুখ লগা যে ককাজনে বৰ্তমান সময়ত চৰকাৰৰ যি সুবিধা, এই সুবিধাও পোৱা নাই। মই বহুত দূৰত আছো, মই এই ভিডিঅ'টোত এটাই অনুৰোধ কৰিম যে আপোনালোকে শিৱসাগৰ জিলাৰ যদি আপোনালোকে এই ককাজনৰ ওচৰে পাজৰে কোনোবা আছে, যিমান পাৰে এই ককাজনক আপোনালোকে সহায় কৰক। শুনকচোন ককাজনৰ আপোনালোকে মন্তব্য শুনক যে কিমান আবেগত যে এই কথা অৱগত কৰিলে। যিদৰে ককাজনে চলিছিলে কচু ঢেকীয়া বেছি, সেয়াও এতিয়া বৰ্তমান বানে সকলো শেষ কৰি থৈ গ'ল। আৰু কাৰোবাৰ ঘৰত যদি অন্ন এসাঁজ পাইছে, কোনোবাই যে চিৰাই মুঠি দিছে, তাকে খাই ককাই জীৱনটো যেনে তেনে অতিবাহিত কৰিছে। ভিডিঅ'টোত শুনক। প্ৰফুল্ল দাস। প্ৰফুল্ল দাস। হয়। আপুনি এতিয়া ইয়াতে থাকে? মই এডোখৰ জেগা আপোনাৰ? এইডোখৰ জেগা। হয়। মই গধূলি হ'লে ৰাস্তালৈ যাওঁগৈ, গোটৰ দোকান এখন আছে, তাতে মই জীৱনভৰ কটাওঁ। তাতে থাকে। এতিয়া আপুনি আপুনি মানে ইয়াত বানপানীটো অহাৰ পিছত আপোনাৰ থাকিবলৈও জেগা নাই এতিয়া? জেগা নাইকিয়া হৈ গ'ল। এতিয়া মই এইটো কচু ঢেকীয়া বুটলিয়ে খাই থাকো। আকৌ এতিয়া কচু ঢেকীয়া গছো মৰি গ'ল। হয়। এতিয়া কি ধৰণে চৰিম মই চৰকাৰক এই জনাইছো। আৰু আপোনাৰ কাপোৰ কানিও এতিয়া নাই? কাপোৰ কানি নাই। খাবলৈ আপুনি পাইছে নাই? খাবলৈ নাই পোৱা। ৰাতিপুৱা চিৰা কেইটামান দিলে মানুহৰ ঘৰ, এই চিৰা কেইটাকে খাই আছো। ওচৰ চুবুৰীয়া মানুহনো সদায় কিমান দিব? আজি 15-16 দিন। এতিয়া মই 4-5টামান বজাত যামেই দোকানলৈ ওলাই, তাতে বহিম আৰু গধূলি হ'লে তাতে মই অকণমান তাতে ঘুমাই থাকো। কি কৰিবা, মোৰ উপায় নাইকিয়া হৈ গ'ল। আপুনি অকলে থাকে? অকলে থাকো, মোৰ পৰিবাৰ ঢুকাল। এতিয়া আপোনালোকে কি কৰে কথাটো মোক সোনকালে অকণমান বিচাৰ কৰি দিয়ক। আপুনি এতিয়াতো যিহেতু চৰকাৰৰ যিবিলাক আঁচনি বা এতিয়া বানৰ যিখিনি 15,000 টকা এটা যে দিছে বুলি কৈছে, আপুনি পাইছে নেকি? মই পইচাটো নাই পোৱা। একেলগে নাম লিখা, কিন্তু মোৰ নামটো নাহিলে যে। মইতো পাছবুকো দিছো, পান কাৰ্ডো দিছো, আধাৰ কাৰ্ড দিছো। আপুনি আগত চৰকাৰী কিবা সুবিধা পাইছেনে? চৰকাৰী আপোনাৰ ঘৰো পোৱা নাই? ঘৰো নাই পোৱা। আপুনি এতিয়া থাকিবলৈ ইয়াৰ ঘৰৰ ভিতৰতো এতিয়া আপুনি নোৱাৰেই থাকিব? নোৱাৰে, মোৰ বিচনাই ভাগিল। বিচনাও ভাগিলে আপোনাৰ। এতিয়া আপোনাৰ আমি দেখিছো বাহিৰত যিখিনি তেওঁৰ আচলতে যিখিনি লেপ কুচন বা যিখিনি বস্তু আছিলে সকলোখিনি বানত তিতি একেবাৰে শেষ হৈ আছে। আৰু আপুনি কি আহ্বান কৰিব চৰকাৰকে হওক বা কোনোবা যদি ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আহে? মইনো কি কৰিম, মোক অকমান যদি অকল ঘৰটো অকমান ঠিক কৰি দিয়ে কোনোবাই। সেইটোৱে কথা। মোক যদি চৰকাৰে যদি কিবা এটা, আপোনালোকে যদি কিবা এটা ঘৰটোকে অকমান বাঁহৰ ঘৰে হওক লাগিলে ঠিক কৰি দিব লাগে অকমান, তেতিয়া। আপোনাৰ ইয়াত কাৰেণ্টটো নাই? কাৰেণ্টটো নাই, মই মম জ্বলাও, কেতিয়াবা হ'লে মাটি চাকি এগছ জ্বলাও মিঠাতেল দি। হয়, আচলতে আমি বৰ্তমান যিখন এতিয়া 2026 চনত আছো, আৰু এতিয়া যিখিনি পৰিৱৰ্তন চৰকাৰে যথেষ্টখিনি পৰিৱৰ্তন কৰিছে সেয়া আমি স্বীকাৰ কৰিব লাগিব। কিন্তু এই যিসকল এতিয়াও ব্যক্তি আছে, যিসকলৰ ইমান এক দুৰ্দশা আচলতে চলি আছে, এওঁলোকে কিয় সুবিধাবিলাকৰ পৰা বঞ্চিত হৈ থাকে? চৰকাৰৰ প্ৰতিনিধিসকলে এওঁলোকক কিয় চকু মেলি চোৱা নাই? তাকে আমি আহ্বান কৰিছো যে এনে ব্যক্তিসকলক আপোনালোকে সুবিধাসমূহ দিয়ক, যিসকল
প্ৰকৃততে যোগ্য। আজি এই ঘৰখনত তেওঁলোকে থাকিবলৈ জেগা নাই, তেওঁ আজি অকলশৰীয়া এগৰাকী ব্যক্তি, থাকিবলৈ জেগা নাই, ইয়াত শুব নোৱাৰে, ইয়াত খাব নোৱাৰে, তেওঁ ইয়াত কাৰেণ্ট নাই, আজি বানপানী অহাৰ পিছত তেওঁ কাপোৰ পিন্ধিবলৈ নাই, বৰ্তমান বাচন বনাবলৈও একো বাচন নাই। আপোনালোকে অকণমান যদি তেখেতক সুবিধা কৰি দিয়ে, থাকিবলৈ ঘৰটো যদি অকণমান সুবিধা কৰি দিয়ে, তেতিয়াহ'লে তেওঁ জীয়াই থাকিবলৈ আচলতে পাৰিব। দুবেলা দুসাঁজ খাই পিনি তেওঁ এই ঘৰটো যদি আপোনালোকে মেৰামতি কৰি দিয়ে বা ৰেচনখিনি যদি চৰকাৰৰ ফালৰ পৰা দিয়ে, তেতিয়া তেওঁ জীৱনটো আচলতে নিৰ্বাহ কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমি এই প্ৰতিবেদনৰ জৰিয়তে চৰকাৰৰ জনপ্ৰতিনিধিসকলক কওঁ, আপোনালোকে অকণমান চকু মেলি চাওক, বা কোনো আমাৰ যথেষ্টখিনি আমি জানো সহৃদয়বান ব্যক্তি আছে, তেওঁলোকেও আহক, অকণমান এই ব্যক্তিগৰাকীক সহায় কৰক, আমিও আশা কৰিম।